চিপাঝাৰৰ গণেশগুৰি আৰু বাজনা পথাৰ গাঁও পঞ্চায়তত অৰুণোদয় 3.0ৰ শুভাৰম্ভ। ৰাজ্যৰ প্ৰায় 40 লাখ মহিলালৈ আৰ্থিক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় 3.0ৰ আঁচনি আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত মুখ্য অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো অনুষ্ঠিত হয় শুভাৰম্ভণি অনুষ্ঠান। চিপাঝাৰৰ গণেশগুৰি আৰু বাজনা পঞ্চায়তত অনুষ্ঠিত অনুষ্ঠানটোত কেইবা শতাধিক মহিলাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত বক্তাসকলে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক পদক্ষেপৰ বিষয়ে আলোকপাত কৰাৰ লগতে মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা বৃদ্ধিৰ ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ গুৰুত্বৰ কথাও উল্লেখ কৰে। অনুষ্ঠানত গণেশগুৰি গাঁও পঞ্চায়তৰ উপসভাপতি হিমন্ত দাস, সচিব সুকুমাৰ চহৰীয়া, অভিযন্তা কংকনজ্যোতি নাথ, গণেশগুৰি আঞ্চলিক পঞ্চায়তৰ সদস্য সঞ্জয় দাস, আনহাতে বাজনা পথাৰ গাঁও পঞ্চায়তৰ সভাপতি আসমত আলী আহমেদ, বিজেপি গণেশগুৰি মণ্ডলৰ সভাপতি মহেন্দ্ৰ দাস সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বলিষ্ঠ নেতৃত্বত অসমৰ আই মাতৃসকলক যি অভিলাষী অৰুণোদয় তৃতীয় পৰ্যায়ৰ ধনৰাশি বিতৰণ অনুষ্ঠান আছিলে, সেই অনুষ্ঠানৰ বিভাগীয় নীতি নিয়ম অনুসৰি গণেশগুৰি গাঁও পঞ্চায়তে আমি ঐতিহাসিক গণেশ মন্দিৰ দেৱালয়ত আজি আমি গণেশগুৰি গাঁও পঞ্চায়তৰ যি 1100 এগৰাকী আই মাতৃয়ে হিতাধিকাৰী 9000 টকাকৈ আজি লাভ কৰিব, এই অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ গাঁও পঞ্চায়তৰ যি দুখীয়া আই মাতৃসকল আছে, তেওঁলোকে অসম চৰকাৰৰ পৰা লাভ কৰা ধনৰাশি নিশ্চয় উপকৃত হ'ব। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে আই মাতৃসকল আহি উপস্থিত হৈছে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ এই আঁচনিৰ জৰিয়তে কি ধৰণৰ উদ্দেশ্য লৈছে আই মাতৃসকলৰ আগত অৱগত কৰিছে। তেখেতে খানাপাৰাৰ পৰা পোনপটীয়াকৈ তেখেতে ভাষণ প্ৰদান কৰিব। এই ভাষণ আমি আই মাতৃসকলক দেখুওৱাৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি নিশ্চয় আমাৰ গাঁও পঞ্চায়তৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা বিভাগীয় যি কাম কাজ কৰিবলগীয়া আছে সেইখিনি আমি সুচাৰুৰূপে পালন কৰিবলৈ আগবাঢ়িছোঁ। চৰকাৰক জনাইছো যে আমাক ধন্যবাদ জনাইছো যে 9000 টকা দিয়াৰ কাৰণে বহুত শুভেচ্ছা থাকে। বহুত ভাল লাগিছে, মানে বহুত মানুহ দেখা পাইছো, বহুত ভাল লাগিছে, আপোনালোকক লাগাল পাইছো, বহুত ভাল লাগিছে। 9000 টকা দি মানে কাম কৰিব লাগিব, মানে ল'ৰা ছোৱালী পঢ়া শুনা কৰিব লাগিব, বেলেগ একো উপায় নাই আৰু পঢ়া শুনাতে মামাই এনেকে দি থকাৰ কাৰণে বহুত ধন্যবাদ দিছো আৰু। হয়, মোৰ আজি মনৰ অনুভৱ খুবেই ভাল। আমাৰ প্ৰায় বহুতখিনি মহিলাই অৰুণোদয়খিনি পোৱা হৈছে আৰু আমাৰ গণেশগুৰি পঞ্চায়তৰ পৰা যিখিনি আমাৰ কৰ্মী আছে তেওঁলোকেও আমাৰ এনেকুৱা আয়োজন কৰাৰ কাৰণে তেওঁলোকক আমাৰ কৃতজ্ঞতা জনাইছোঁ। আৰু আমিও যিখিনি পাইছোঁ অৰুণোদয়ৰ মামাৰ আঁচনিখিনি, সেইখিনি আমি পাই বহুতো পৰিয়ালৰ আমাৰ সকাহ হৈছে। বা আমি খেতি কৰোঁ, খেতিটো লগাব পাৰিম। এতিয়া আমি বড় খেতি কৰি আছোঁ বৰ্তমান। আমি এইখিনি পইচাৰ কাৰণে আমি ধৰক সাৰ পানী হ'লেও দিব পাৰিম বা ল'ৰা ছোৱালীৰ শিক্ষাৰ দিশত দিব পাৰিম বা যিকোনো হ'লেও আমাৰ ঘৰখনৰ এটা সকাহ হৈছে। সেইকাৰণে তেওঁক আমাৰ পৰাই কৃতজ্ঞতা জনাইছোঁ আৰু আমি তেওঁৰ কাৰণে আমি সকলোৱে ভোট দিবৰ কাৰণে বৰ্তমান আমাৰ মানুহখিনিয়ে গোটেইখিনিয়ে একতা হৈ সজাগ হৈ আমি তেওঁক তাৰমানে জয়যুক্ত কৰাৰ কাৰণে আমি সাজু হৈ আছোঁ সকলো। ধন্যবাদ। আজি আমি প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বাজনা পথাৰ গাঁও পঞ্চায়তত আমি অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি অভিলাষী আঁচনি অৰুণোদয় 3, এই অৰুণোদয় 3ৰ যি ধন আমি ইয়াতে আজি গণেশগুৰি মণ্ডলৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত বিতৰণ কৰিলোঁ। আৰু এই অৰুণোদয় 3ৰ ধনে মানুহক জীয়াই থাকিব শিকাইছে, মানুহে জীয়াই থাকিবলৈ নতুন পথ বিচাৰি পাইছে। আজি আমাৰ বাজনা পথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু মহিলাই এই ধনৰ জৰিয়তে স্বাৱলম্বী হৈছে আৰু হ'ব। জীৱনত দুখীয়া মানুহৰ বাবে 9000 টকাটো বহুত ডাঙৰ। আজি যিসকলে 9000 টকা পাইছে তেওঁলোকে আজি অসমৰ যি মাহাত্য, অসমৰ যি মাহাত্য এইটো বুজি পাইছে যে 9000 টকা সাধাৰণ মানুহৰ কাৰণে কিমান ডাঙৰ। হয়তো এই টকাৰে কিছুমানে এডমিশ্যন ল'ব, এই টকাৰে কিছুমানে বিহুৰ খৰচ কৰিব, এই পইচাৰে কিছুমানে ঈদ পালন কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় যুগ যুগ আশীৰ্বাদৰ পাত্ৰ হৈ থাকিব। গতিকে এই চেগতে বাজনা পথাৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা তেখেতলৈ আমি অজস্ৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি গণেশগুৰি মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টি গণেশগুৰি মণ্ডলৰ বাজনা পথাৰ গাঁও পঞ্চায়তৰ আজি অৰুণোদয় 3.0 এই কাৰ্যসূচীত উপস্থিত থাকি বহুত ভাল লাগিছে। মূল কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক অভিলাষী আঁচনিয়ে কেৱল নহয়,
এই আঁচনিটোৰ জৰিয়তে মহিলাসকলৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত তেখেতে এক প্ৰয়াস কৰিছে আৰু এই প্ৰয়াসৰ আমি আমাৰ বাজনা পথাৰ গাঁও পঞ্চায়তৰ মহিলাসকল আজি খুবেই সুখী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে আজি অনুষ্ঠানটোৰ জৰিয়তে এই শুভেচ্ছা পত্ৰ পাই অৰুণোদয় ধনৰাশি আজি একে সময়তে 9,000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত পইচা সোমাইছে ই একে সৰ্বকালৰ সৰ্ববৃহৎ আঁচনি আৰু অসম চৰকাৰখন কেৱল ধন্যবাদৰে পাত্ৰ নহয় তেখেতসকলে যি কাম কৰিছে সৰ্বাংগীন উন্নয়নৰ কাৰণে সৰ্বস্তৰৰ উন্নয়নৰ কাৰণে কাম কৰি গৈছে গতিকে অনাগত দিনত অসমত পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন যে হ'ব ই নিশ্চিত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এগৰাকী কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যে অসমৰ জনসাধাৰণৰ মানসত আইসকলৰ জনমানসত স্থান পাইছে গতিকে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বাজনা পথাৰ গাঁও পঞ্চায়তৰ সমূহ মহিলাই আজি একে মুখে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে শুভেচ্ছা জ্ঞাপন কৰিছে যাতে পুনৰবাৰ তেখেতে অসমৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হয় তাৰ কাৰণে আজিৰ এই মঞ্চৰ পৰাই তেখেতক আশীৰ্বাদ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে কথা দি কথা ৰাখিছে কেৱল অৰুণোদয় নহয় আজি মহিলা উদ্যমিতা আঁচনি 10,000কে টকা প্ৰদান কৰিছে মহিলাসকল যথেষ্ট সুখী আৰু তেওঁলোকে নিজাকে আজি কিবা এটা কৰাৰ কাৰণে তেওঁলোকে পথ বিচাৰি পাইছে এই কথা আগৰবাৰ কোনো কাৰণতে হোৱা নাছিল বৰ্তমান ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে পৰিচয় পাইছে আৰু তেখেতসকলে যি কাম কৰিছে এই কাম সৰ্বকালৰ কাৰণে চিনাকি হৈ থাকিব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996